পোল্ট্রি ফার্ম বন্ধ করো, পোল্ট্রি ফার্ম বন্ধ করো। We want justice. We want justice. জঙ্গল নাঙ্গল তার বিজন নয়। ব্রিটিশ সরকার মেগন গেও, ব্রিটিশ সরকার মেগন গেও। জঙ্গল को जने हमला न है, जंगल को जने हमला न है। We want justice. जंगल नांगल तार बिजन नय, जंगल नांगल तार बिजन नय। अति शीघ्र गोख्रैनो नैबे सना बे दावदै फेक्टरिखौ ओनसोलनि रायजो राजाफोरनि मोनथाय दङ जे बे मोनथायखौ लाना फोरमायनो नागिरदों। আজি এই কলবাৰী কমগুৰি অঞ্চলৰ ৰাইজ আৰু জনতা কলেজৰ ছাত্ৰসকল আৰু ইয়াৰ যি মানে কমিটি আছে এই কমিটিত লগ লাগি আজি ধৰ্ণা প্ৰদৰ্শন কৰা হৈছে। আৰু ধৰ্ণা প্ৰদৰ্শন কৰাৰ কাৰণটো হৈছে যে ইয়াত এটা এই কলবাৰী কমগুৰি এই বিজিআৰ ফিল্ডত এটা পল্ট্ৰি ফাৰ্ম বনোৱা হৈছে। মানে পল্ট্ৰি ফাৰ্ম বনোৱাৰ পিছত ইয়াত ইমান দুৰ্গন্ধ হয়, ইয়াত বেয়া গোন্ধ হয়। এই অঞ্চলত যিমানবোৰ গাঁও আছে টোটেল 17 ভিলেজেছ, এই গাঁৱত মানে ইমান গোন্ধ মানে পেলাই গোন্ধ যায়, গাঁৱত মানুহবিলাক ভালকৈ থাকিব নোৱাৰা হয়, মানে খুব ভালকৈ মানে উশাহ ল'ব নোৱাৰে, ভাত খাবলৈও মানে শান্তিৰে খাব নোৱাৰে, এটা অৱস্থা। আৰু ইভেন ইয়াত জনতা কলেজ আছে, এই জনতা কলেজৰ ষ্টুডেণ্টসকল ইয়াত ভালকৈ থাকিব নোৱাৰে, হোষ্টেলত থকা ল'ৰা ছোৱালীবিলাক ভালকৈ ইয়াত থাকিব নোৱাৰে, মানে ঠিক সময়ত ভাত খাব নোৱাৰে তেওঁলোকে। কেতিয়াবা ভাত খাব সময়ত মানে এনেকুৱা গোন্ধ যাব, সেই সময়ত ভাত খোৱাটো বন্ধ কৰিব লগা হয়। এনেকুৱা অৱস্থা। এই পৰিৱেশত এতিয়া আমি দাবী কৰিছোঁ যে এইখন পল্ট্ৰি ফাৰ্ম হ'ব নালাগে, কিয়নো গাঁৱৰ ভিতৰত এইখন পল্ট্ৰি ফাৰ্ম কেনেকৈ হ'ব পাৰে। এই ৰাজ্যতো ভাল এটা পৰিৱেশ লাগিব, এটা মানে ভাল এনভাইৰনমেণ্ট লাগিব, ভাল অক্সিজেন পাব লাগিব। এইবিলাক যদি নাপায় ৰাইজৰ মানে মাজত যদি বেমাৰ আজাৰ হয়, এইটো খুব অন্যায় হ'ব না। সেইকাৰণে আমি দাবী কৰিছিলোঁ, এই ব্ৰিটিছ চৰকাৰ হাগ্ৰামা মহিলাৰ ওচৰত দাবী কৰিছিলোঁ যে অতি শীঘ্ৰে এইটো বন্ধ কৰিব লাগে। এতিয়া চৰকাৰখন আমাৰেই চৰকাৰ আমাৰ কথা যদি নুশুনে কাৰ কথা শুনিব। এতিয়া চৰকাৰ যদি আমাৰ হয়, ৰাইজৰ যদি চৰকাৰ হয়, তেওঁলোকে এটা কমপ্লেইন পোৱাৰ লগে লগে তেওঁলোকে মানুহ মাতিব লাগে, তেওঁলোকে নিজে আহিব লাগে, ইয়াত পৰিদৰ্শন কৰি চাব লাগে সঁচাকৈ কি হৈছে, ইয়াত চাই আলোচনা কৰি ইয়াত মানে যিটো প্ৰব্লেম সেইটো নিৰাময়ৰ কাৰণে ব্যৱস্থা ল'ব লাগে। কিন্তু মেম'ৰেণ্ডাম ইমান মানে দিন হ'ল দিয়া স্বত্তেও তেওঁলোকে আজিলৈকে অহা নাই, ইয়াত খবৰো লোৱা নাই। তেতিয়াহ'লে আমাৰ ৰাইজৰ মাজত এটা মানে সন্দেহ আহি যায়, এই চৰকাৰ আমাৰ চৰকাৰ হয় নে নহয়, আমাৰ ৰাইজৰ সুখ দুখ তেওঁলোকে মানে বুজিব চেষ্টা কৰে নে নকৰে, সেইবিলাক আমাৰ সন্দেহ হৈ যায়। সেইকাৰণে আজি ৰাইজে বাধ্যত পৰি সকলোৱে মানে ওলাই ফুৰি মানে ইয়াত ধৰ্ণা বহিব লগা হৈছে, ধৰ্ণা কৰিব লগা হৈছে যে ব্ৰিটিছ চৰকাৰ যদি এই ধৰ্ণাখন যদি আকৌ গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে ব্ৰিটিছ চৰকাৰ মান সন্মান এই মানে ধৰ্ণাত চলি যাব। কিয়নো এই যিটো পল্ট্ৰি ফাৰ্ম বনাইছে, এই পল্ট্ৰি ফাৰ্ম খুব অন্যায়কৈ বনোৱা হৈছে আৰু ৰাইজৰ কাৰণে এইটো ভাল নহয়, আৰু ৰাইজক মানে বিপদত পেলোৱা এই মানে পল্ট্ৰি ফাৰ্ম, এই গতিকে অতি শীঘ্ৰে এই পল্ট্ৰি ফাৰ্মটো বন্ধ কৰিব লাগে। আজি এই কাৰণতে আমি ইয়াত ধৰ্ণা মানে প্ৰদৰ্শন কৰা হৈছে। এইটো এনেই মানে ইয়াত 100 বিঘা মাটি আছিলে, 100 বিঘা 2007ত প্ৰথমতে হাগ্ৰামা মহিলাৰীয়ে DICক এই মাটি দিয়া হৈছিলে, এই মানে যিটো বিজিআৰ লেণ্ড, এই লেণ্ডটো মানে DICক দিয়া হৈছিলে। DICক সেনেই মানে মানে আসাম ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পৰেশ্যন AIIDC কেনেকৈ তেওঁলোকে দিলে আমি বুজি নাপাওঁ, কাগজ আজিলৈকে আমি পোৱা নাই। কিন্তু যোৱা মানে 2021ত যেতিয়া মানে UPPL চৰকাৰত আহে, তেতিয়াহ'লে তেওঁলোকে আকৌ মানে AIIDCৰ লগত কণ্টেক্ট কৰি এই মানে এগ্ৰিমেণ্টটো মানে কৰিছে। এই এগ্ৰিমেণ্ট কৰাৰ পিছত এই ফলতে এই মানে পল্ট্ৰি ফাৰ্মটো বনোৱা হৈছে বুলি ৰাইজে গম পাইছে। এতিয়া এইটো মানে UPPL চৰকাৰৰ দিনতে 2021ত এই মানে পল্ট্ৰি ফাৰ্মটো বনোৱা হৈছে। ইয়াৰ পৰাই
ইয়াত যিটো দুৰ্গন্ধ আৰম্ভ হৈছে ইয়াত। আৰু আকৌ এটা মানে বহুত চিন্তনীয় বিষয়, আচৰিত বিষয় যে এই যিটো মানে মাটি AIIDCক দিয়া হৈছিলে 100 বিঘা মাটি, এই AIIDCক দিয়া 100 বিঘা মাটিৰ পৰা AIIDCয়ে আকৌ মানে BTC চৰকাৰে নজনাকৈ, কোনো BTC চৰকাৰে নাজানে, এই মাটিখন দিনহাটাৰ এজন মানে কোনোবা চেতিয়া গ্ৰেণ্ড মিলক দিয়া হৈছে, মানে দিনহাটাৰ ৱেষ্ট বেংগলত। এইটো কেনেকৈ দিব পাৰে? এই BTCৰ মাটি, এই জনজাতি মানে বসতি অঞ্চলৰ ভিতৰত এই BGR লেনৰ মাটি, এই মাটি কেনেকৈ দিব পাৰে? আৰু BTCও নাজানে। আৰু এইটো দিছে মানে 60 বছৰৰ লিষ্টত দিছে, 60 বছৰ। আৰু বছৰত মানে প্ৰতি বছৰতে 4 লাখ কৰি তেওঁলোকে লৈ বেনিফিট লৈ AIIDCয়ে মানে 60 বছৰৰ কাৰণে লিষ্টত দিছে চেতিয়া মানে গ্ৰেণ্ড মিলক। এইটো বৰ অন্যায়। এইটো কেনেকৈ হৈছে? এইটো হ'ব নালাগে। আমাৰ BTC চৰকাৰে সেইবোৰ খেয়াল আছে নে নাই? BTC চৰকাৰে সেইবিলাক খেয়াল কৰিছে নে কৰা নাই? আমি আজি প্ৰশ্ন কৰোঁ আৰু কি, এইটো হ'ব নোৱাৰে। এইটো আইন বিৰোধী। এই মানে 6 শিডিউলৰ ভিতৰত মাটি, BGRৰ মাটি, এই মাটিখন ৰাইজৰহে দিব লাগে। এই গৰীব দুখী ৰাইজ যদি ইয়াত আছে, এই চেৰফাংগুৰি সৰুবাৰী অঞ্চলত, এই গৰীব দুখী ৰাইজকহে দিব লাগে। এই ৰাইজক নিদিয়াকৈ কোন মানে ক'ৰবাত বেংগলত মানে দিনহাটাৰ মানে এটা প্ৰাইভেট কোম্পানীক চেতিয়া মানে মিলক কেনেকৈ দিব পাৰে? যে বৰ অন্যায়। এই গতিকে সেইবিলাকক ইমিডিয়েটলি বৰ্তমান হাগ্ৰাম মহিলা চৰকাৰে ইমিডিয়েট এইটো নিজৰ কণ্ট্ৰলত আনিব লাগে। নিজৰ কণ্ট্ৰলত আনি পেলাই মাটিটো নিজৰ কণ্ট্ৰলতে ৰাখিব লাগে। আৰু গোটেই এইবিলাক যিটো মানে কিবা দিছে, এইটো খুব মানে বন্ধ কৰিব লাগে, আমি দাবী কৰিছোঁ।